হাই আজি কৰোৱা হওক পাৰ্লাৰত হাজাৰ হাজাৰ টকা খৰচ কৰি কৰা গোল্ড ফেচিয়েল ঘৰতে আৰু একেবাৰে ঘৰুৱা সামগ্ৰীৰে যিকিটা আপোনালোকৰ ঘৰত সকলোৰে থাকে আৰু ৰিজাল্ট পাৰ্লাৰত কৰাৰ দৰে সেম পাব একেবাৰে স্কিনখন আপোনালোকৰ বগা উজ্জ্বল হৈ যাব তাৰ প্ৰমাণ মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো দেখা পাইছে স্কিনখন কিমান বেছি বগা উজ্জ্বল হৈছে কলা দাগসমূহ দূৰ হ'ব স্কিনখনৰ পৰা হুকান ছালৰ সমস্যা দূৰ হ'ব তাৰ লগতে কেনেদৰে স্কিন কেয়াৰ কৰিম যাৰ ফলত স্কিনখন একেবাৰে ক্লিয়াৰ হৈ যাব হে আপোনালোকে একেবাৰে শেষৰলৈকে চাই থাকিব আৰু দেখিছে নহয় ৰিজাল্ট কিমান বেছি বগা উজ্জ্বল হৈছে আৰু এটা বস্তু ব্যৱহাৰ কৰিছো যেটো মই আপোনালোকক শেষত দেখুৱাম চাই থাকিব ভিডিওটো শেষৰলৈকে আৰু মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো যদি আপোনালোকে ডেইলি চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আজি ভিডিওটো কেনেকুৱা পাইছে হেয়া জনাবলৈ নাপাহৰিব আৰু আজি ভিডিওটো কৰ পৰা চাই আছে হেয়াও জনাব পূজাও আহি আছে পূজাটো আপোনালোকে এই ফেচিয়েলটো কৰি যাব পাৰে স্কিনখন বহুত বেছি বগা উজ্জ্বল হ'ব জিলিকিব স্কিনখন আপোনালোকৰ তাৰ লগতে আপোনালোকে এই ফেচিয়েলটো বিয়া সভাটো কৰি যাব পাৰে তেন্তে আহক ভিডিওটো ষ্টাৰ্ট কৰো প্ৰথমটো ষ্টেপত আমি কৰিম ক্লিন মুখখন একেবাৰে ভিতৰৰ পৰা যাতে লেতেৰাসমূহ ওলাই আহে তাৰ বাবে আমি প্ৰথমতে লৈছো এয়া মজুল আৰু একেবাৰে কম বস্তুৰে কৰিব পৰা হোম ৰেমেডি হয় যেটো আপোনালোকৰ সকলোৰে ঘৰত থাকে প্ৰথমতে লৈ লৈছো মজুল তাৰ পিছত লৈছো এয়া নেমু যিসকলৰ স্কিন বহুত বেছি সেনসিটিভ হয় আপোনালোকে নেমু ৰসৰ হলনি বিলাহী ৰস লৈ লব মোৰ স্কিনত মই নেমু ৰস ব্যৱহাৰ কৰিব পাৰো একো প্ৰবলেম নহয় মই নেমু ৰস লৈছো নেমু ৰসে বহুত স্কিনখন ক্লিয়াৰ কৰে বগা উজ্জ্বল কৰে ডাৰ্ক স্পটসমূহ দূৰ কৰে স্কিনৰ পৰা লেতেৰাও উলিয়াই আনে ইয়া দেখিছে নহয় মজুল আৰু নেমু ৰসখিনি মই ভালদৰে মিক্স কৰি লৈছো আৰু এইখিনি ৰেডি হৈ গল মাত্ৰ দুটা বস্তু ব্যৱহাৰ কৰিছো দেখিছে নহয় প্ৰথমতে কিন্তু ফেচিয়েলটো কৰাৰ আগত মুখখন ভালদৰে ফেস ওয়াশ কৰি লৈছো আৰু মই যেটো ফেস ওয়াশ ব্যৱহাৰ কৰিছো যদি লিংক লাগে আপোনালোকক ডেসক্ৰিপচনতে দিয়া থাকিব তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বহুত বেছি ভাল ফেস ওয়াশ হয় এটো আৰু এফালে দেখিছে নহয় যেটো পেক মই ৰেডি কৰিছিলো হেতু এতিয়া লগাম প্ৰথমতে ফেস ওয়াশ কৰিয়ে ললো আৰু এতিয়া পেকটো লগাই লম গুটে মুখখনতে আৰু পেকটো ইমানে বেছি ধুনিয়া আপোনালোকে ৰিজাল্ট পাব স্কিনখন একেবাৰে প্ৰথম স্টেপটোতে আপোনালোকে ক্লিয়াৰ দেখা পাব বহুত বেছি স্কিনখন আপোনালোকৰ ক্লিয়াৰ হৈ যাব বগা উজ্জ্বল হৈ যাব তাৰ লগতে ভিতৰৰ পৰা লেতেৰাসমূহ ওলাই আহিব যিসকলৰ স্কিন ড্ৰাই আপোনালোকে প্ৰথমটো স্টেপতে স্কিনৰ পৰা মানে হুকান ভাবটো দূৰ হোৱা দেখা পাব তাৰ লগতে স্কিনখন একেবাৰে ক্লিয়াৰ হোৱা দেখা পাব একেবাৰে জিলিকি উঠিব বহুত ধুনিয়া মানে স্কিনত কাম কৰে এই পেকটোৱে দেখিছে নহয় গুটে মুখখনতে ভালদৰে মই লগাই লৈছো তাৰ পিছত কি কৰিম জানেনে 5 মিনিট এইখিনি এনেদৰে ৰাখি থম তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই লম দেখিছে নহয় কিমান বেছি ধুনিয়াকৈ স্কিনখন একেবাৰে জিলিকি আছে আৰু বহুত সফট হৈ যায় আপোনালোকে যেতিয়া লগাব আপোনালোকৰ স্কিনখন বহুত বেছি কোমল হৈ পৰিব মই ভিতৰতে কৰি দেখুৱাইছো কাৰণে এনেদৰে টিয়া কাপোৰ এখন লৈ মুছি লৈছো মুখখন কিন্তু আপোনালোকে ঠাণ্ডা পানীৰে ধুই লব ইয়াৰ পিছত কৰিম মাসাজ আৰু মাসাজ কৰাৰ কাৰণে আমাক লাগিব মজুল গুটেকিটা পেকতে মই মজুল ব্যৱহাৰ কৰিম ইয়া দেখিছে নহয় এচামুচ লৈ লৈছো মজুল তাৰ পিছত লৈছো এয়া এলোভেৰা জেল আৰু যদি আপোনালোকৰ ওচৰত এই এলোভেৰা জেলটো নাই মানে কিনা এলোভেৰা জেল নাই আপোনালোকে ঘৰুৱা এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰিব তাৰ পিছত লৈছো 2 চামুচ মান কেঁচা গাখীৰ আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি লম ধুনিয়াকৈ এটা স্মুথ পেষ্ট হোৱাৰ লৈকে এইখিনি ধুনিয়াকৈ মিক্স কৰি লব প্ৰথমটো স্টেপত আমাৰ স্কিনখন বহুত ধুনিয়াকৈ সাফা হৈ গল কিন্তু যিখিনি ৰৈ গৈছে সেইখিনিও এই মাসাজ পেকটোৱে মানে উলিয়াই পেলাব দেখিছে নহয় এতিয়া আকৌ মুখত মাসাজ পেকটো লগাই লৈছো ইয়াত মাত্ৰ তিনটা বস্তুহে ব্যৱহাৰ কৰিছো মজুল কেঁচা গাখীৰ আৰু এলোভেৰা জেল আৰু ভালদৰে গুটে মুখখনতে লগাই লম আপোনালোকে এলোভেৰা জেল নাথাকিলে ঘৰতে থকা এলোভেৰা যেটো গছ আমাৰ থাকে তাৰে অলপ জেল উলিয়াই লব আৰু হেয়া মিক্স কৰি লব পাৰিব আৰু এইখিনি এতিয়া ভালদৰে গুটে মুখখনতে মাসাজ কৰিম আপোনালোকে যেতিয়া এই ফেচিয়েলটো ঘৰত কৰিব আপোনালোকে তেতিয়া বুজিব যে ইমান ধুনিয়া এটা ৰিজাল্ট আৰু ঘৰতে কৰি পোৱা যায় যেটো মানে পাৰ্লাৰত গৈ পইচা খৰচ নকৰিলেও হয় দেখিছে নহয় এনেদৰে ধুনিয়াকৈ সাৰ্কুলাৰ মোচনত এনেদৰে মাসাজ কৰি লব আৰু যিমান যি লেতেৰা আছে যিমান যি মানে স্কিনৰ ভিতৰত মলি জমা হৈ আছে তাৰ লগতে মৰি যোৱা স্কিন সমূহ ওলাই আহিব তাৰ লগতে আমাৰ স্কিনখন বহুত ধুনিয়াকৈ বগা উজ্জ্বল হ'ব আৰু স্কিনখনৰ পৰা ড্ৰাইনেছো দূৰ হ'ব মানে হুকান ছালৰ যেটো সমস্যা হেয়াও আপোনালোকে দূৰ হোৱা দেখা পাব দেখিছে নহয় কপালখনতো এনেদৰে মাসাজ কৰি লব যাতে আমাৰ স্কিনত কোনো ধৰণৰ বয়সৰ চাপো নপৰে যিসকলৰ পৰিছে হেয়াও লাহে লাহে দূৰ হ'ব 10 মিনিট মাসাজ কৰাৰ পিছত মই এতিয়া তিয়াই থোৱা কাপোৰখনেৰে মুখখন মুছি লৈছো আপোনালোকে ভালদৰে ঠাণ্ডা পানীৰে বাহিৰতে ধুই লব আৰু দেখিছে নহয় স্কিনখন কিমান বেছি বগা উজ্জ্বল হৈছে তাৰ লগতে হুকান ছালৰ সমস্যা আপোনালোকৰ দূৰ হৈ যাব আৰু বয়সৰ চাপো দূৰ হ'ব যদি আপোনালোকে এই স্টেপটো কৰি থাকে মানে সপ্তাহত এবাৰ নাইবা দুবাৰ যদি কৰিব পাৰে একেবাৰে শেষৰটো স্টেপ হৈছে এই পেকটো
এই পেকটো বনাবৰ কাৰণে আমাক লাগিব দৈ এয়া মই ঘৰুৱা দৈ লৈছো টেঙা দৈ যিটো আমি ঘৰতে বনাও টেঙা দৈ হলে বেছি ভাল হয় আৰু ঘৰুৱা দৈটো আৰু এফালে লৈ লৈছো তাত লৈছো আকৌ মজুল মই আপোনালোকক কৈছিলো প্ৰতিটো পেকতে আমি মজুল ব্যৱহাৰ কৰিম এফালে এচামুচ লৈছো মজুল তাৰ পিছত লাগিব আমাক এয়া হালধি আৰু মই স্কিনত ব্যৱহাৰ কৰা হালধি লৈছো আপোনালোকে স্কিনত ব্যৱহাৰ কৰা হালধি লব যদি নাই আপোনালোকে কেঁচা হালধিৰ ৰস অলপ লৈ লব কিন্তু আমি সবজিত ব্যৱহাৰ কৰা হালধি নলব তাৰ পিছত এয়া লৈছো চন্দন পাউডাৰ যদি আপোনালোকৰ ওচৰত চন্দন পাউডাৰ নাই আপোনালোকে এটা অৰ্ডাৰ কৰি লব বহুত বেছি দামো নহয় 100 বা 150 মানৰ ভিতৰতে পাব আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট পোৱা যায় বগা উজ্জ্বল কৰে স্কিনখন বহুত বেছি আপোনালোকে বেলেগ কিবা লগাক নলগাক চন্দন পাউডাৰ আপোনালোকে 10 দিনৰ ভিতৰত নাইবা সপ্তাহত এদিন ব্যৱহাৰ কৰিবচোন চাব স্কিনখন বহুত ধুনীয়াকৈ আপোনালোকৰ বগা উজ্জ্বল হ'ব এ দেখিছে নহয় পেকটো ৰেডি হৈ গল মুখখনটো পুৰা ক্লিয়াৰ হৈ আছে ফেস ওয়াশ কৰিলো তাৰ পিছত পেক এটা লগালো তাৰ পিছত মাসাজ কৰিলো এতিয়া লগাম ফেস পেকটো একেবাৰে হেকত আৰু ৰিজাল্ট আপোনালোকে মানে দেখি আচৰিত হৈ যাব ইমানে বেছি বগা উজ্জ্বল হ'ব বগা উজ্জ্বল হোৱাৰ লগতে স্কিনখন ক্লিয়াৰ হ'ব বহুত ধুনীয়াকৈ সফট হৈ যাব কোমল হৈ যাব আপোনালোকৰ স্কিনখন আৰু ৰিজাল্ট আপোনালোকে হাজাৰ হাজাৰ টকাৰ ফেচিয়েলৰ দৰেই পাব কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰাকৈ ইমান বেছি ধুনীয়া ৰিজাল্ট পোৱাটো মানে আচৰিত কথা নহয়নে এয়া অকল হোম ৰেমেডিৰ দ্বাৰাই হয় আৰু দেখিছে নহয় গোটে মুখখনতে মই পেকটো ভালদৰে লগাই লৈছো আৰু এই পেকটো আপোনালোকে এবাৰ বনাই সপ্তাহত দুবাৰ তিনিবাৰ লৈকে ব্যৱহাৰ কৰিব পাৰিব যদি ফ্ৰিজত থয় আৰু এয়া মোৰ পেকটো লগোৱা হৈ গল আৰু এইখিনি শুকুৱাৰ লৈকে এনেদৰে মুখত ৰাখি থওঁ এয়া আধা ঘণ্টা মানৰ পিছত পেকটো শুকাই আহিলে দেখিছে নহয় এতিয়া মই মুখখন আকৌ তিয়াই থোৱা কাপোৰখনেৰে মুছি লম আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ভালদৰে ধুই লব আৰু ৰিজাল্ট দেখা পাইছে নহয় কিমান বেছি ধুনীয়া মই আপোনালোকক কৈছিলো চন্দন পাউডাৰে বহুত ধুনীয়াকৈ আমাৰ স্কিনখন ক্লিয়াৰ কৰে বগা উজ্জ্বল কৰে বহুত বেছি ভাল হয় আপোনালোকে পাৰিলে এটা লৈ লব মই যিকিটা বস্তু ব্যৱহাৰ কৰিছো গুটে কিটাৰে লিংক মই ডেসক্ৰিপচনতে দি দিম তাতে ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু ইয়াৰ পিছত মই লগাম এটা অইল যিসকলে নাৰিকল তেল মুখত ব্যৱহাৰ কৰে আপোনালোকে নাৰিকল তেলৰ হলনি এই অইলটো ব্যৱহাৰ কৰি চাবচোন এটো হৈছে 100% পিওৰ বাদাম অইল আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে সাগে জানে যিসকলে লগায় আৰু আপোনালোকৰ যদি ডাৰ্ক স্পটৰ প্ৰবলেম আছে যিসকলৰ স্কিন বহুত বেছি হুকান কলা দাগ আছে স্কিনত চকুৰ তলৰ কলা দাগ দূৰ কৰিবলৈ এই অইলটোতকৈ ভাল একো নাই বুলিয়ে ক'ব পাৰি কাৰণ সকলোৱে লগায় আজিকালি বাদাম অইল আৰু এটো একেবাৰে 100% পিওৰ হয় কোল্ড প্ৰেছ হয় আপোনালোকে যদি এবাৰ ব্যৱহাৰ কৰে কৰি চাব পাৰে মই লিংক বাৰু ডেসক্ৰিপচনতে দি দিম আপোনালোকে অল স্কিন অল বডিত লগাব পাৰিব আনকি চুলিটো লগাব পাৰিব তাৰ লগতে আপোনালোকে খাবও পাৰিব ইমানে বেছি পিওৰ হয় কোনো ধৰণৰ মানে কেমিকেল নাই যদি আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰে নাৰিকল তেলৰ হলনি যদি এই অইলটো ব্যৱহাৰ কৰে আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট দেখা পাব যিসকলৰ আইব্ৰজৰ বহুত বেছি পাতল হয় আপোনালোকে এই অইলটো লগাই এনেদৰে যদি মাসাজ কৰি থাকে বহুত কম সময়ত আপোনালোকৰ সেলাউৰিজৰ মানে ডাঠু আপোনালোকে দেখা পাব আৰু আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰিছো সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত আজিলৈ আহিছো দিয়ক বাই